নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে আৰু আজিৰ এডভাৰটাইজমেণ্টটো আহিছে কফি বৰ্ডৰ পৰা কিন্তু এই পোষ্টটো ডিফুত আছে চ' যিসকলে ইণ্টাৰেষ্টেড হয় ডিফুত গৈ চাকৰি কৰাৰ বাবে তেওঁলোকে ভিডিঅ'টো চাব পাৰে এতিয়া পলম নকৰি আমি গোটেই এডভাৰটাইজমেণ্টটো চাই লৈছোঁ এইটো ৱাক ইন ইণ্টাৰভিউ হ'ব আৰু ৰিজনেল কফি ৰিচাৰ্চ ষ্টেচন 6 মাইল ডিফুত আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হয় আৰু এটা পোষ্ট হয় কোৱালিফিকেশ্যন বিচাৰিছে MSc ইন এগ্ৰিকালচাৰ বা হৰ্টিকালচাৰ বা ফৰেষ্ট্ৰি বা চেৰিকালচাৰ বা MSc ইন বায়'কেমিষ্ট্ৰি বা লাইফ চায়েন্স বা BSc ইন এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ফৰেষ্ট্ৰি বা চেৰিকালচাৰ উইথ কম্পিউটাৰ নলেজ চেলাৰী হিচাপত 25,000কে দিব পাৰ মান্থ বয়সৰ সীমা 20 পৰা 35 ইয়াৰ্ছ ধৰি দিছে আৰু যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় পদটোৰ বাবে তথা এলিজিবল হয় তেওঁলোকে এটা ইমেইল ID দিছে এডভাৰটাইজমেণ্টখনত ইয়াতে ইমেইল কৰিব লাগিব আৰু 15 ডেজৰ ভিতৰত আৰু ৱাক ইন ইণ্টাৰভিউটো হ'ব অহা 11 জুনত ডিফুতে হ'ব যিটো ডেপুটি ডিৰেক্টৰ ৰিজনেল কফি ৰিচাৰ্চ ষ্টেচন আছে তাতে হ'ব আৰু কি ডকুমেণ্টছ পঠিয়াব লাগিব ইমেইলত তাত গোটেইখিনি দিয়া আছে ইণ্টাৰেষ্টেড সকলে এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি লৈ চাই ল'ব পাৰিব গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ